চৰ্চাপুৰী অঞ্চলত অবৈধ বাংলাদেশীয়ে গিজগিজাই আছে আৰু চৰ্চাপুৰী অঞ্চলত আৰু এটা সাংঘাতিক কাৰণৰ কাৰণে জনসংখ্যা বৃদ্ধি হয় সেই বিষয়টো হৈছে বাল্য বিবাহ সেই চৰ্চাপুৰী অঞ্চলৰ ছোৱালীসকলক 12-13-14 বছৰ বয়সতে বিয়া দি দিয়ে বদৰুদ্দিন আজমলক তেখেতেতো মুছলমান সমাজৰ ত্ৰাণকৰ্তা বুলি কোৱা হয় আপোনালোকে তেখেতলোক মানে আজমলৰ ক্ষেত্ৰত আপুনি কি প্ৰমাণ নমস্কাৰ ঈশান নিজৰ সমূহ দৰ্শকক মই ভাস্কৰে স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে আছে আমচুৰ উপদেষ্টা আজিজুৰ ৰহমান ডাঙৰীয়া আজিৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে চৰচাপৰি অঞ্চলত অস্বাভাৱিক জনসংখ্যা বৃদ্ধি প্ৰথম প্ৰশ্নটো হ'ল চৰচাপৰি অঞ্চলত সংখ্যালঘুৰ প্ৰধান অঞ্চলত অস্বাভাৱিক এক জনসংখ্যা বৃদ্ধি হৈছে কিহৰ কাৰণে এই জনসংখ্যা বৃদ্ধি নহয় চাওক চৰচাপৰি অঞ্চলত জনসংখ্যা বৃদ্ধিৰ হাৰটো অন্যান্য জনগোষ্ঠীতকৈ অকণমান বেছি হয় এইটো অস্বীকাৰ কৰিলে লাভ নহ'ব এইটো স্বীকাৰ কৰিব লাগিব বাস্তৱ সত্য যি কথা আৰু এইটো আৰু চৰচাপৰি অঞ্চলত এইকাৰণে জন্মৰ হাৰটো অলপ বেছি যে তাৰে বেছি সংখ্যক লোকেই অশিক্ষিত আৰু বেছি সংখ্যক লোকেই তাৰে দৰিদ্ৰ বা গৰীব বুলি কোৱা যায় গতিকে এই দৰিদ্ৰতা আৰু অশিক্ষিতটোৱেই হৈছে মেইন কাৰণ জনসংখ্যা বৃদ্ধিৰ কিন্তু আজিৰ তাৰিখত কিছু সংখ্যক সামাজিক সংগঠন বা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু বিভিন্ন সময়ত আমি বিভিন্ন চৰচাপৰি অঞ্চলত মানুহৰ মাজত শিক্ষাৰ গুৰুত্ব কিমান সেই সম্পৰ্কে আমি সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি সভা সমিতি কৰি আছোঁ জনসংখ্যা নিয়ন্ত্ৰণ কৰিলে কি লাভ হ'ব কি লাভ নহ'ব এই কথাবিলাক ৰাইজক বুজাবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ কিন্তু দেখা গৈছে যে যিবিলাক লোকক আমাৰ জনসাধাৰণে চৰচাপৰি অঞ্চলৰ জনসাধাৰণে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠিয়াই তেখেতসকলে যিখিনি ভূমিকা গ্ৰহণ কৰিব লাগিছিল শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বা দৰিদ্ৰতা দূৰ কৰাৰ ক্ষেত্ৰত বা চৰচাপৰি অঞ্চলত আজি আপুনি যদি যায় তাৰে যিবিলাক ৰাস্তা ঘাটৰ অৱস্থা যদি আপুনি দেখে বা যিটো কমিউনিকেশ্যন সাংঘাতিক ধৰণে বেয়া কমিউনিকেশ্যন একদম দুৰ্গম গতিকে এই বিষয়বিলাকত জনপ্ৰতিনিধিসকলে যেনেকৈ ভূমিকা ল'ব লাগিছিল তেনেকৈ কিন্তু লোৱা পৰিলক্ষিত হোৱা নাই আটাইতকৈ ডাঙৰ বিষয় হৈছে এইটো যে স্বাধীনতাৰ পিছৰ পৰা বহুত দলে চৰকাৰ গঠন কৰিছে অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিছে AGPয়ে চৰকাৰ গঠন কৰিছে জনতা দলৰো কিছুদিনৰ কাৰণে চৰকাৰ আছিল ঠিক অনুৰূপ আজিৰ তাৰিখত বৰ্তমান BJP দলৰ চৰকাৰ চলি আছে কিন্তু কোনো এটা চৰকাৰে কিন্তু চৰচাপৰি অঞ্চলৰ লোকৰ দৰিদ্ৰতা তথা শিক্ষাৰ প্ৰসাৰৰ কাৰণে দৰিদ্ৰতা দূৰকৰণ বা শিক্ষাৰ প্ৰসাৰৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ কাৰণে আজিলৈকে বছৰ ধৰি মানুহসমূহ যিহেতু দৰিদ্ৰ হৈ আছে মানুহসমূহ যিহেতু অশিক্ষিত হৈ আছে সেই মানুহখিনিয়ে কিন্তু জন্ম নিয়ন্ত্ৰণ কি বুজিয়ে নাপায় জন্মৰ হাৰ কেনেকৈ কমাব বুজিয়ে নাপায় জন্ম নিয়ন্ত্ৰণ কৰিলে কি উপকাৰ হ'ব এই কথাবিলাক বুজি নাপায় গতিকে চৰকাৰে যদি গুৰুত্ব প্ৰদান কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে সেই অঞ্চলতো ৰাইজে শিক্ষিত হ'লহেঁতেন ৰাইজে জন্ম নিয়ন্ত্ৰণৰ কথা বুজি পালেহেঁতেন দুটা সন্তান জন্ম দিলে কিমানখিনি লাভ হ'ব গতিকে এই কথাবিলাক তেওঁলোকে যেতিয়া বুজি পাব তেতিয়াহে জন্ম নিয়ন্ত্ৰণ হ'ব আজিৰ তাৰিখত একাংশ চৰচাপৰি অঞ্চলৰ এনেকুৱা লোক আছে তেওঁলোকে ভাবে যে যদি 5জনকৈ 6জনকৈ সন্তান জন্ম দিয়া যায় তেতিয়াহ'লে 5জন 6জন সন্তানে কালিলৈ ডাঙৰ হৈ পিনি তেওঁলোকে ইনকাম বেছিকৈ কৰিব পাৰিব তেওঁলোকৰ দৰিদ্ৰতা দূৰ হ'ব এনেকুৱা ধৰণৰ ভাৱ এটা মনত আছে কিছু সংখ্যক লোকৰ গতিকে এই কথাটো যেতিয়া ভুল ধাৰণা এই কথাখিনিতো বুজাই দিব লাগিব কোনে বুজাই দিব এতিয়া আমি অৰাজনৈতিক সংগঠন হিচাপে সামাজিক সংগঠন হিচাপে আমি কিছু জেগাত আমি কৰিব পাৰি আছোঁ কিছু জেগাত আমি ৰাইজক বুজাই আছোঁ কিন্তু সামগ্ৰিকভাৱে গোটেই দায়িত্বটো যদি চৰকাৰে ল'লেহেঁতেন কিছুমান যদি ডকুমেণ্টাৰী বনালেহেঁতেন কিছু যিবিলাক মানুহক ৰাইজে ভাল পায় তেনেকুৱা মানুহক দি পিনি ডকুমেণ্টাৰী বনাই জেগাই যদি এইবিলাক সজাগতা শিবিৰবিলাক পাতিলেহেঁতেন পাতি ৰাইজক বুজালেহেঁতেন আৰু জন্ম নিয়ন্ত্ৰণৰ কিছুমান পন্থা আছে কিছুমান পদ্ধতি আছে এইবিলাক যদি ৰাইজক বুজাই দিয়া যায় তেতিয়াহ'লে নিশ্চিতভাৱে জনসংখ্যা নিয়ন্ত্ৰণ হ'লহেঁতেন কিন্তু দেখা গৈছে যে বৰ্তমানৰ যি চৰকাৰ চলিছে সৰ্বানন্দ সোণোৱাল নেতৃত্বত ৰাজ্য চৰকাৰ এই চৰকাৰে আগৰ চৰকাৰবিলাক একো কৰাই নাই বৰ্তমানৰ চৰকাৰে যিটো শ্লোগান দিয়ে যে সবকা সাথ সবকা বিকাশ আৰু সবকা বিকাশ কিন্তু তেওঁলোকেতো সবকা সাথ সবকা বিকাশ এনেই কৈ আছে সবকা বিশ্বাস এনেই কৈ আছে আজি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল চৰচাপৰিত আপুনি গৈ চাব একোৱেই হোৱা নাই বিদ্যালয় আছে যদি শিক্ষক নাই শিক্ষক যদিও আছে চাব দুই এটাত আপুনি এনেকুৱা শিক্ষকো পাব মূল শিক্ষকজনে বিদ্যালয়ত নাযায় তেওঁৰ অধীনত কোনোবাজন শিক্ষিত নিবনুৱাজনক বা কোনোবাজন গাঁৱৰ যুৱকক তাতে এপইণ্টমেণ্ট দি ৰাখিছে এনেকুৱা ধৰণৰ ঘটনাও আমি কিন্তু আমাৰ বিভিন্ন ধৰণৰ অভিযোগ কৰে গতিকে তাততো প্ৰাথমিক বিদ্যালয় হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী এইবিলাকত যদি উপযুক্ত ধৰণে উপযুক্ত ট্ৰেইনিং থকা যদি শিক্ষকৰ নিযুক্তি দিলেহেঁতেন ছাত্ৰ ছাত্ৰীৰ অনুপাতে যদি শিক্ষকৰ নিযুক্তি দিলেহেঁতেন নিশ্চিতভাৱে আমি ভাবোঁ যে ধীৰে ধীৰে এই যিটো শিক্ষাৰ হাৰটো যেতিয়া বাঢ়ি যাব শিক্ষাৰ হাৰটো বাঢ়ি যোৱাৰ লগে
লাগে জনসংখ্যাটো অট'মেটিকেলি নিয়ন্ত্ৰণত আহি যাব। জনসংখ্যা নিয়ন্ত্ৰণ হৈ গ'লে মানুহৰ মনত যি এক এক এনেকুৱা ধৰণৰ ধাৰণা চলি আছে যে চৰ্চাপুৰী অঞ্চলত অবৈধ বাংলাদেশীয়ে গিজগিজাই আছে, এই ধাৰণাটো আমি বিশ্বাস কৰোঁ যে জনসংখ্যা নিয়ন্ত্ৰণ হৈ গ'লে, বৈজ্ঞানিক পদ্ধতিৰে যদি জনসংখ্যা নিয়ন্ত্ৰণ হয় বা শিক্ষাৰ প্ৰসাৰটো যদি বৃদ্ধি হৈ যায়, অট'মেটিকেলি এইবিলাক ধাৰণা মানুহৰ মনৰ পৰা লাহে লাহে আঁতৰি গুচি যাব। আপুনি চৰকাৰক দোষাৰোপ কৰি আছে, সৰ্বানন্দ সোণোৱালৰ চৰকাৰক দোষাৰোপ কৰি আছে, এক সুকীয়া কথা। কিন্তু বদৰুদ্দিন আজমলক, তেখেতেতো মুছলমান সমাজৰ ত্ৰাণকৰ্তা বুলি কোৱা হয়, আপোনালোকে তেখেতলোক মানে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বা তেওঁলোকৰ ৰাইজে মানে, আজমলৰ ক্ষেত্ৰত আপুনি কিয় একো কোৱা নাই? নহয় চাওক, মই আৰম্ভণিতে কৈছোঁ যে যিবিলাক আমাৰ চৰ্চাপুৰী অঞ্চলৰ পৰা যিসকল লোকক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি দিয়া হয়, মই কাৰো নাম লোৱা নাছিলোঁ, সকলোকে মই কৈছোঁ। এতিয়া কংগ্ৰেছ দলৰ পৰা বহুত হৈছে, UDFৰ পৰাও হৈ আছে। আজমল ডাঙৰীয়াকো তিনি টাৰ্মৰ কাৰণে ৰাইজে সাংসদ হিচাপে নিৰ্বাচিত কৰিছে, তাৰ আগতে তেখেতক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। গতিকে আমি সকলোকে কৈ আছোঁ যে কোনো এজনেও কিন্তু যিমান পৰিমাণে তেওঁলোকে ভূমিকা ল'ব লাগিছিলে, যিমান বলিষ্ঠ ভূমিকা ল'ব লাগিছিলে, সিমান ভূমিকা কিন্তু তেখেতসকলে লোৱা পৰিলক্ষিত হোৱা নাই। এক কথাত আমি সেই কথাখিনি কৈছোঁ। আজি যদি আমাৰ যিসকল জনপ্ৰতিনিধি নিৰ্বাচিত হৈ আহে, চৰচাপুৰী অঞ্চলৰ লোকে যিসকলক ভোট প্ৰদান কৰি দিছপুৰলৈ বা দিল্লীলৈকে পঠিয়ায়, তেখেতসকলে যদি সঁচা অৰ্থত চৰচাপুৰী অঞ্চলৰ মানুহৰ জন্ম নিয়ন্ত্ৰণৰ লগতে শিক্ষাৰ প্ৰসাৰৰ কাৰণে তেখেতসকলে যদি কষ্ট কৰিলেহেঁতেন, চিন্তা কৰিলেহেঁতেন, চৰকাৰক বাধ্যত পেলালেহেঁতেন, নিশ্চিতভাৱে সেই অঞ্চলবিলাকত আজিৰ তাৰিখত বহুত পৰিমাণে শিক্ষাৰ হাৰ বাঢ়ি গ'লহেঁতেন। আজি যোৰহাটত যিমান শিক্ষিতৰ হাৰ আছে, তাতকৈ 3 গুণ কম শিক্ষিতৰ হাৰ হৈছে চৰ অঞ্চলবিলাকত। গতিকে যোৰহাটৰ মানুহৰ জন্ম নিয়ন্ত্ৰণ হ'ব, যোৰহাটৰ মানুহবিলাক আজি উন্নতি হ'ব, কিন্তু চৰচাপুৰী অঞ্চলবিলাকৰ উন্নতি নোহোৱাৰ মূল কাৰণ হৈছে যে শিক্ষাৰ হাৰ কম আৰু দৰিদ্ৰতা। গতিকে আমাৰ জনপ্ৰতিনিধিসকলে যিমানখিনি ভূমিকা ল'ব লাগিছিল, সিমানখিনি ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই। কিছু জেগাত দুই এজন জনপ্ৰতিনিধিয়ে শেহতীয়াভাৱে কিছু চেষ্টা কৰি আছে, আমি সেইখিনি কথাও অস্বীকাৰ নকৰোঁ। কিন্তু আমি তেখেতসকলক আহ্বান কৰোঁ আপোনালোকৰ জৰিয়তে, আজমল ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল জনপ্ৰতিনিধি আছে, এতিয়া আমি সকলোকে আহ্বান কৰোঁ যে আপোনালোকে চৰকাৰক এই কথাটোত বেছি জোৰ দিয়ক যে চৰচাপুৰী অঞ্চলৰ শিক্ষাৰ হাৰ বঢ়াব লাগে, দৰিদ্ৰতা দূৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মানুহখিনি কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নালাগে, মানুহখিনিৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সজাগতা সৃষ্টি কৰিব লাগে। আৰু চৰচাপুৰী অঞ্চলত আৰু এটা সাংঘাতিক কাৰণৰ কাৰণে জনসংখ্যা বৃদ্ধি হয়, সেই বিষয়টো হৈছে বাল্য বিবাহ। সেই চৰচাপুৰী অঞ্চলৰ ছোৱালীসকলক 12, 13, 14 বছৰ বয়সতে বিয়া দি দিয়ে, ল'ৰাবিলাকে 18, 19 বছৰ বয়সতে বিয়া কৰাই পেলায়। এইবিলাক হৈছে জনসংখ্যা বৃদ্ধি হোৱাৰ অন্যতম এটা কাৰণ। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিগত 5 বছৰে আমি এক প্ৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছোঁ। কিমান সফল হৈছে আপোনালোকে এই জেহাদ ঘোষণা কৰি? না, আমি এনেকুৱা যদি ক'ৰবাত আমি খবৰ পাওঁ, আমাৰ কোনো কৰ্মীয়ে বা কোনো সচেতন নাগৰিকে যদি আমাক টেলিফোন কৰি কয় যে অমুক গাঁৱত অমুক জেগাত বাল্য বিবাহ সম্পাদন হ'ব গৈ আছে, আমি তৎক্ষণাৎ আৰক্ষীৰ সহায় লৈ সেই বাল্য বিবাহ বন্ধ কৰি দিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আমাৰ এনেকুৱা উদাহৰণ আছে যে আমাৰ আমচুৰ কৰ্মকৰ্তাসকলৰ এজাহাৰৰ ভিত্তিত বহুত কেইজন কাজীকো আমি জেললৈ পঠিয়াইছোঁ, বহুত কেইজন এনেকুৱা দৰাৰ বাপেক জেলতো যাব লগা হৈছে। গতিকে আমি বিচাৰোঁ চৰকাৰৰ পৰা আমি সম্পূৰ্ণ সহযোগ বিচাৰি আছোঁ, জনপ্ৰতিনিধিসকলৰ সহযোগ বিচাৰি আছোঁ যে আমি সকলোৱে মিলি যদি সমাজৰ পৰা এই কেঞ্চাৰ বেমাৰ সদৃশ বাল্য বিবাহটোক দূৰ কৰিব লাগে, তেতিয়াহ'লে আমি সকলোৱে এফালেদি সজাগতা সৃষ্টি কৰিব লাগিব, কেনেকৈ বাল্য বিবাহে কি ক্ষতি কৰে এই কথাবিলাক আমি ৰাইজক বুজাব লাগিব। আনফালেদি বাল্য বিবাহ যদি কোনোবাই বাল্য বিবাহক উদগনি দি আছে, বাল্য বিবাহ হ'বৰ কাৰণে কোনোবাই যদি সহায় কৰি আছে, সেই তেনেকুৱা মানুহবিলাকক আমি যিকোনো মূল্যৰ বিনিময়ত প্ৰতিৰোধ কৰিব লাগিব, তেওঁলোকক প্ৰয়োজনত জেলত পঠিয়াব লাগিব। আৰু চৰ অঞ্চলত আৰু এটা প্ৰথা চলি আছে, সেই প্ৰথাটো হৈছে দেৱানী প্ৰথা। দেৱানীসকলে যি কয় চৰৰ মানুহে এইবিলাক কথাবিলাক মানি লয়। এই কথাসমূহ আচলতে চৰ অঞ্চলৰ মানুহবিলাকক আমি বুজাব পাৰিব লাগিব। গতিকে আমি চৰকাৰক আহ্বান কৰোঁ, মূল দায়িত্ব চৰকাৰৰ, সামাজিক সংগঠন হিচাপে আমাৰ দায়িত্ব আছে, আমি কৰি আছোঁ, কিন্তু আমাৰ এটা লিমিটেশ্যন আছে, সীমাবদ্ধতা আছে। কিন্তু চৰকাৰৰ কোনো সীমাবদ্ধতা নাই। চৰকাৰে তেওঁলোকৰ বিভিন্ন বিষয়া আছে, বিভিন্ন বিভাগ আছে, যেনে চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এটা আছে, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, আৰক্ষী প্ৰশাসন আছে, তেওঁলোকৰ বিভিন্ন বিভাগ আছে। তেওঁলোকে সেই বিভাগসমূহৰ জৰিয়তে যদি সঁচা অৰ্থত ভাবে যে অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ চৰচাপুৰীবাসী জনসাধাৰণ, সেইসকলক আমি সমানে আগুৱাই লৈ যাব লাগিব, তেতিয়াহে সামগ্ৰিকভাৱে অসমীয়া জাতিৰ সম উন্নয়ন হ'ব। সেইকাৰণে আমি কৈছোঁ যে এই চৰচাপুৰীবাসীৰ এই গোটেই সমস্যাসমূহ সমাধান তেতিয়া হৈ যাব যেতিয়া চৰকাৰে গুৰুত্ব প্ৰদান কৰিব, বাল্য বিবাহ প্ৰতিৰোধ কৰিব, জনসংখ্যা নিয়ন্ত্ৰণ কৰিব, শিক্ষাৰ প্ৰসাৰ কৰিব, দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে
ব্যৱস্থা গ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে চৰ চাপৰি অঞ্চলৰ যি যাতায়াতৰ যি ব্যৱস্থা এই ব্যৱস্থাসমূহ মানে উন্নত কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে এইখিনি কাম বিগত কোনো চৰকাৰেই কৰা নাই। বিগত প্ৰতিটো চৰকাৰ বা প্ৰতিটো ৰাজনৈতিক দলেই চৰ চাপৰি অঞ্চলৰ জনসাধাৰণক কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। আপুনি এটা কথা হৈছে যে ভোট বেংক হিচাপে চৰকাৰে ব্যৱহাৰ কৰি আহিছে, কিন্তু এটা কথা জনা যায় যে দেখা যায় সাধাৰণতে চৰ চাপৰি অঞ্চলত বা মুছলিম প্ৰধান এৰিয়াত অধ্যুষিত এলেকাত সাধাৰণতে কংগ্ৰেছ আৰু AIDFৰ যি ভোট বেংক সেই ভোট বেংক এতিয়া অক্ষত ৰূপত আছে। অৰ্থাৎ কংগ্ৰেছ আৰু AIDFে সেই জনবিস্ফোৰণক তেওঁলোকে সমৰ্থন জনাইছে কেৱল ভোট বেংকৰ স্বাৰ্থত, সেই বুলি আপুনি ক'ব নেকি? 100% এইকাৰণেই ক'ম যে স্বাধীনতাৰ পিছৰ পৰা আজিৰ তাৰিখলৈকে বিজেপিয়ে শাসন কৰিছে 4.5 বছৰ, জনতা দলে কিছুদিন কৰিছে, AGP দলে 10 বছৰ কৰিছে, বাকী বেছিভাগ সময় কিন্তু কংগ্ৰেছ দলে কৰিছে। কিন্তু আমি সঁচা অৰ্থত যদি এই ৰাইজক যদি ভোট বেংক হিচাপে ব্যৱহাৰ নকৰি এইখিনি ৰাইজক যদি সঁচা অৰ্থত মানৱ সম্পদলৈ গঢ়িবৰ কাৰণে চেষ্টা কৰিলেহেঁতেন, কংগ্ৰেছ দলে ইচ্ছা কৰিলে কৰিব পাৰিলেহেঁতেন। ঠিক অনুৰূপ ধৰণে AGP দলেও কৰিব পাৰিলেহেঁতেন। ঠিক অনুৰূপ ধৰণে বিজেপিয়েও 4.5 বছৰ কৰিছে, কৰিব পাৰিলেহেঁতেন। গতিকে কাৰো সদিচ্ছা নাই, কেৱল ভোট লাগে। আজি চৰ চাপৰি অঞ্চলৰ জনসাধাৰণৰ মাজতো কিন্তু একাংশ বিজেপিৰ নেতৃত্ব ওলাই আছে, তেওঁলোকেও আৰু এটা নতুন ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি আছে। গতিকে আমি কৈ আছোঁ যে কংগ্ৰেছ, AGP, বিজেপি, UDF যি দলৰ কথাই নকওক কিয়, প্ৰতিটো দলৰ নেতৃত্বক আমি আহ্বান কৰি আছোঁ যে চৰ চাপৰি অঞ্চলৰ জনসাধাৰণ সাংঘাতিক ধৰণে শ্ৰমজীৱী, সাংঘাতিক ধৰণে তেখেতসকলে কষ্ট কৰিব পাৰে। তেখেতসকলে সাংঘাতিক ধৰণে আজিৰ তাৰিখত অসমৰ ক্ষুদ্ৰ অৰ্থনীতিলৈ তেওঁলোকে বৰঙণি আগবঢ়াই আছে। আজি শাক পাচলিৰ পৰা আৰম্ভ কৰি, মাছৰ পৰা আৰম্ভ কৰি, মুৰ্গীৰ পৰা আৰম্ভ কৰি, কণীৰ পৰা আৰম্ভ কৰি, আজি বহিৰাগত ৰাজ্যৰ পৰা যিসমূহ সামগ্ৰী আমদানি কৰিব লগা অসমত কৰিব লাগে, এইসমূহ যাতে আমদানি কৰিব নালাগে তাৰ কাৰণে কিন্তু চৰ চাপৰি অঞ্চলৰ জনসাধাৰণে আহুপুৰুষাৰ্থ কৰি আছে। আজি ধান কিন্তু আজি কত বছৰ হৈ গৈছে ধান বাহিৰৰ পৰা আনিব লগা হোৱা নাই। চৰ চাপৰি অঞ্চলৰ মানুহে খেতি 3বাৰেই খেতি কৰিব, বছৰেকত 1 মিনিট সময় খেতিসমূহ খালী নাথাকে। গতিকে এইসমূহ জনসাধাৰণক আমি যদি উচিত শিক্ষাৰে শিক্ষিত কৰিব পাৰিলোহেঁতেন, এইসমূহ জনসাধাৰণক আমি যদি জনসংখ্যা নিয়ন্ত্ৰণৰ কথা বুজাব পাৰিলোহেঁতেন, এইসমূহ জনসাধাৰণক আমি যদি বাল্য বিবাহ প্ৰতিৰোধ কৰা সজাগতা সৃষ্টি কৰিব পাৰিলোহেঁতেন, এইসমূহ জনসাধাৰণক আমি যদি স্বাস্থ্যৰ ক্ষেত্ৰত আমি যদি সজাগতা সৃষ্টি কৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে এই চৰ চাপৰি অঞ্চলৰ জনসাধাৰণ অসমৰ আটাইতকৈ বেছি প্ৰভাৱশালী মানৱ সম্পদ হ'লহেঁতেন। গতিকে আমি মানৱ সম্পদ সৃষ্টি কৰিবৰ কাৰণে কোনো এটা চৰকাৰে কিন্তু আগভাগ লোৱা নাই। আমছুৱে কি কৰিলে ইমান দিনে? চাওক, আমি আমছু সামাজিক ছাত্ৰ সংগঠন, আমাৰ কিছু সীমাবদ্ধতা থাকে, আমাৰতো কোনো পুঁজি নাই, আমাৰতো কোনো ফাণ্ড নাই। আপুনি কি কাম কৰিছে? যেনে উদাহৰণ হিচাপে যদি 5টা উদাহৰণ দি দিয়ে যে আপোনালোকে এইখিনি কাম কৰিলে, 5টা উদাহৰণ দিয়ক আমছুৱে কৰা জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমছুৱে কৰা 5টা কাম উদাহৰণ দিয়কচোন আপুনি। চাওক, আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতেই নহয়, চৰ চাপৰি অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিভিন্ন ধৰণৰ আমি সংগ্ৰাম কৰি আছোঁ। এক সংগ্ৰাম, আমি চৰ চাপৰি অঞ্চলত বাল্য বিবাহ প্ৰতিৰোধ, এইটো জনসংখ্যা নিয়ন্ত্ৰণৰ অন্যতম ব্যৱস্থা। বাল্য বিবাহ যদি প্ৰতিৰোধ হয় জনসংখ্যা নিয়ন্ত্ৰণ হ'ব। গতিকে বাল্য বিবাহ প্ৰতিৰোধ কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। ৰাইজক সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি সাংঘাতিক ধৰণে আপোনালোকে কিমান সফল হৈছে? আমি সফল মানে আমি যিমান খবৰ পাই আছোঁ প্ৰতিটো বাল্য বিবাহেই কিন্তু আমি বন্ধ কৰি আছোঁ। কোনো ধৰণৰ কম্প্ৰমাইজ নাই ইয়াতে। কিছু সংখ্যক বিবাহ হৈ আছে আজিৰ তাৰিখত আমি নজনাকৈ, আজিকালি মনে মনে চুৰি কৰি আছে। কাৰণ পেণ্ডেল চেণ্ডেল একো নাপাতিব, মনে নিকাটো পঢ়াই পিনি মনে দি দিব। সেই তেনেকুৱা যদি বিবাহৰো খবৰ পাওঁ, 3 দিন পিছত হ'লেও আমি দৰা ঘৰৰ পৰা ছোৱালী ঘূৰাই পঠিয়াই আছোঁ। এনেকুৱা ধৰণৰ আমি কাম কৰি আছোঁ। ঠিক অনুৰূপ ধৰণে শিক্ষিত হ'লে মানুহৰ কি লাভ হ'ব, কি লাভ নহ'ব, এই সম্পৰ্কে গাঁৱত আমি গৈ, চহৰত আমি গৈ যিসকল আমাৰ শিক্ষিত সমাজ আছে তেখেতসকলক লগত লৈ আমি এক সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। ঠিক অনুৰূপ ধৰণে ৰাইজক লগত লৈ যে শিক্ষিত হ'লে, জনসংখ্যা নিয়ন্ত্ৰণ হ'লে, বাল্য বিবাহ প্ৰতিৰোধ হ'লে কি লাভ হ'ব, কি লাভ নহ'ব, এই সম্পৰ্কে আমি ৰাইজক লগত লৈ দীঘলীয়াকৈ আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। ঠিক অনুৰূপ ধৰণে চৰকাৰক আমি প্ৰেছাৰ ক্ৰিয়েট কৰি আছোঁ। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত আমি বহি আছোঁ। যিসকল MLA হৈছে, যিসকল MP হৈছে, তেখেতসকলক আমি বাৰম্বাৰ অনুৰোধ কৰি আছোঁ, আহ্বান কৰি আছোঁ, আপোনালোকে যাওক। গতিকে আমি আমছুৱে কিন্তু বহি থকা নাই, কিন্তু আমি সামাজিক ছাত্ৰ সংগঠন হিচাপে আমাৰ কিছুমান সীমাবদ্ধতা থাকি যায়, মই আগতেও কৈছোঁ। গতিকে চৰকাৰৰ বিভিন্ন বিয়াগম বিভাগ আছে, তেওঁলোকৰ পুঁজি আছে, তেওঁলোকে বহুত কিছু কাম কৰিব পাৰে। আৰু এটা বিষয়, আপুনি সামাজিক সংগঠন এটাই সমাজ এটাক সাংঘাতিক ধৰণে পৰিৱৰ্তন কৰিব নোৱাৰিব, চেষ্টাহে কৰিব পাৰিব। কিন্তু চৰকাৰে ইচ্ছা কৰিলে 1 বছৰ 2 বছৰতে সেইখিনি কৰিব পাৰিব, ইচ্ছা কৰিলে চৰকাৰে, সদিচ্ছা থাকিব লাগিব। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ যে কোনে কি ৰাজনীতি কৰে কৰক, আপোনালোকৰ যি শ্লোগান সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, আপোনালোকে এই শ্লোগানটোক অন্ততঃ অহা 6 মাহত কাৰ্যকৰী কৰক।
আমি এইটো বিচাৰিছোঁ আপোনালোকৰ পৰা কাৰণ চৰ চাপৰি অঞ্চলৰ জনসাধাৰণ আমাৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ তেখেতসকলক বাদ দি কোনো কাৰণতে আমি অসমীয়া জাতিক আমি আগবঢ়াই নিব নোৱাৰোঁ হয় আমি কথা পাতিলোঁ এটা গুৰুত্বপূৰ্ণ বিষয় অসমৰ চৰ চাপৰি অঞ্চলত যি অস্বাভাৱিক এক জনবিস্ফোৰণ হৈছে জনসংখ্যাৰ বৃদ্ধি হৈছে বিগত সময়সমূহত আৰু সেই বিষয়ে যিসমূহ কাৰণৰ বাবে যিসমূহ কথাৰ বাবে যিসমূহ কাৰণ তেওঁ দৰ্শালে বাল্য বিবাহ হওক অশিক্ষিত হওক বা দৰিদ্ৰতা হওক এইসমূহ হৈছে চৰ চাপৰি অঞ্চলত জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ আমচুৰ উপদেষ্টাগৰাকীয়ে তেওঁ জনালে আৰু তেওঁ চৰকাৰলৈ আহ্বান জনাইছে যে সকলো ৰাজনৈতিক দলৰ লগতে যিখন চৰকাৰ চলি আছে এই চৰকাৰখনেও চৰ চাপৰি অঞ্চলত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনালে সেয়া গ্ৰহণ কি ধৰণে চৰকাৰে কয় সেয়া সময়ত নিৰূপণ হ'ব কিন্তু এটা কথা ক'ব লাগিব যে চৰ চাপৰি অঞ্চলত বা মুছলিম অধ্যুষিত এলেকাত যেনেধৰণে জনসংখ্যা বিস্ফোৰণ হৈছে এয়া অসমৰ বাবে অসমৰ সমাজ জীৱনৰ বাবে অসমৰ জনবিন্যাসৰ বাবে কোনো কাৰণত শুভ লক্ষণ নহয়